এয়া আজি অৰুণাচলৰ নামচাইলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আজি বহুদিনৰ মূৰত পৰিয়ালৰ আটাইকেইটাই একেলগে এঠাইলৈ ওলাইছোঁ। ল'ৰা-ছোৱালী দুটাৰ পৰীক্ষা শেষ হৈছে। পৰীক্ষা বুলি বহুত দিন সিহঁত দুটাৰ লগত ঘৰতে সোমাই থাকিবলগীয়া হৈছিল। তাতে আজি আমাৰ বিবাহ বাৰ্ষিকীৰ দিন। সেয়েহে ল'ৰা-ছোৱালী দুটাই প্ৰপ'জেল দিলে কোনোবা এডোখৰ নিৰিবিলি ঠাইত এৰাতি কটাওঁগৈ আৰু নিশা তাতে মেৰেজ এনিভাৰ্চেৰিও চেলিব্ৰেট কৰিম। আহি বাটতে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত সেৱা এটা জনাই পুনৰ আগবাঢ়ি গ'লোঁ। ৰাতিপুৱা যিহেতু বৰ সোনকালেই ওলালোঁ, সেয়েহে ডিব্ৰুগড় পাৰ হৈ আহি এখন ধাবাত সোমাই ব্ৰেকফাষ্ট কৰিলোঁ। বাটাৰ নানৰ লগত তাৰকা আৰু একাপ গৰম চাহ। ব্ৰেকফাষ্টটো বৰ টেষ্টি আছিল, খায়ো বৰ ভাল লাগিল। ব্ৰেকফাষ্ট খাই উঠি হাঁহি ফূৰ্তিৰে আকৌ যাত্ৰা কণ্টিনিউ কৰিলোঁ। জাৰ্ণিটো বৰ দীঘলীয়া, প্ৰায় 5 ঘণ্টামানৰ হ'ব। এওঁ গাড়ী চলাই আমনি পালে মাজে মাজে অকণমান ৰৈ দিয়ে আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰি মই ফটো দুখনমান উঠি লওঁ। গোটেই জাৰ্ণিটোৰ কিন্তু ৰাস্তাটো বৰ ধুনীয়া। গাড়ীত বহি গৈ থাকি অকণো বিৰক্তি নালাগে। এনেকৈ আহি আমি অৰুণাচলৰ বৰ্ডাৰ ডিৰাক পালোহি। ইয়াতে ইনাৰ লাইন পাৰ্মিট লৈ অৰুণাচলৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু এটা সময়ত গৈ নামচাই পাৰ হৈ চৌখাম পালোঁ। ইয়াত আমি আগতেই বুক কৰি থোৱা উডটাউন ৰিজৰ্টত সোমালোহি। ইয়াতে অলপ ৰেষ্ট লৈ পুনৰ ওলাই যাম। ক'লৈ যাম সেইখিনি মোৰ নেক্সট ব্লগত দেখুৱাম। এই ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।